ভিডিঅ'ত দেখুওৱা এই গেটখন হৈছে গিবন অভয়াৰণ্য গেট। গিবন অভয়াৰণ্য হৈছে হলৌ বান্দৰৰ বিখ্যাত। আপোনালোকে কেতিয়াবা গিবনলৈ আহিব, তেতিয়া আপোনাৰ নিশ্চয় দেখি পাব গিবন অভয়াৰণ্যখন। হেল্ল' বন্ধুসকল, ভালে আছে? আপোনালোকৰ খবৰ নিশ্চয় ভালে চাগে। মই আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি আহিছোঁ যোৰহাট জিলাৰ মৰিয়নিত অৱস্থিত গিবন অভয়াৰণ্যলৈ। এয়া আপোনালোকে দেখিছে যে মোৰ পিছফালে এখন হৈছে গিবন অভয়াৰণ্য। আপোনালোকে যে ভিডিঅ'ত দেখিছে, এয়া হৈছে ট্ৰেইনৰ ষ্টেচনটো, যিটো মৰিয়নি ট্ৰেইনৰ ষ্টেচনটো। ইয়াত আছে এয়া আগৰ দিনৰ এইবিলাক ঘৰবিলাক আছে ইয়াত, যিবিলাক দেখিছেনে আপোনাৰ ভিডিঅ'ত, এইবিলাক হৈছে আগৰ দিনৰ ঘৰবিলাক ইয়াতে আছে। এয়া দেখিছেনে আপোনালোকে, আগৰ দিনৰ ঘৰবিলাক আছে। এইফালে চাৰিওপিনে গছেৰে ভৰি আছে। আপোনালোকে যে ভিডিঅ'ত দেখিছে, সেইটো হৈছে গছৰ ওপৰত হলৌ বান্দৰ। আপোনালোকক মই জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই ডালৰ পৰা ইটো ডালৰ পৰা সিটো ডাললৈ গৈছে। আপোনালোকে দেখিছেনে ভিডিঅ'ত, সেইটো হৈছে হলৌ বান্দৰ। ইয়াত হলৌ বান্দৰৰ উপৰিও অন্য প্ৰজাতিৰ বান্দৰো আছে, এতিয়া ওলোৱা নাই। কেতিয়াবা বান্দৰবিলাক ওলাই থাকে। বান্দৰৰ বাদেও ইয়াত হাতী আছে, বাঘ আছে, কেতিয়াবা ওলাই বাৰু। এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এতিয়া কিন্তু এয়া গিবন অভয়াৰণ্যৰ মাজতে এতিয়া ট্ৰেইনখন আহি আছে। আপোনালোকে দেখিছে নহয়, এখন ট্ৰেইনখন মাজতে ট্ৰেইনৰ ট্ৰেক আছে। এয়া চাওক আপোনালোকে ভিডিঅ'ত। এতিয়া গিবন অভয়াৰণ্য পালোহি। দাদা এজনক লগ পাইছোঁ, আপোনালোকক চিনাকি কৰি দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগ পাইছোঁ বৰ্তমান। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ নাম? মোৰ নাম শ্ৰী সুশান বৰা। মই গিবনতে থাকোঁ। গিবনত থকা আপোনাৰ এতিয়া মই প্ৰায় 8-9 বছৰে হ'ল তাৰ লগতে জড়িত। প্ৰথমতে গিবন ৱাইল্ড লাইফত আপোনাৰ গাইডৰ ট্ৰেইনিং হৈছিলে। মই তাতে গাইডৰ ট্ৰেইনিং কৰিছিলোঁ। গাইডৰ ট্ৰেইনিং কৰাৰ পিছতে টুৰিষ্টৰ লগত তাত যাওঁ জংঘলত। তাৰপিছতে লাহেকৈ আকৌ বেলেগ এটা ডিউটি আৰম্ভ হ'ল। ডিউটিতে কৰি মই ইয়াতে কৰ্মৰত এতিয়া। বৰ্তমান টুৰিষ্টৰ লগতো যাওঁ, যোৱা নহয়। ইয়াত টুৰিষ্ট বিভিন্ন ধৰণৰ বিভিন্ন জিলাৰ বিভিন্ন জেগাৰ পৰা আহি পানি মানে চাবৰ কাৰণে আহে। মেইনলি কথাটো হ'ল কি, ইয়াত আপোনাৰ গিবন, যাক আমি হলৌ বান্দৰ বুলি কওঁ, এই ইয়াত 7টা প্ৰজাতিৰে ভৰপূৰ। 7টা প্ৰজাতি পোৱা যায়, মানে 7টা প্ৰজাতিৰ বান্দৰ পোৱা যায়। তাৰে একটা গিবন, যাক আমি হলৌ বান্দৰ বুলি কওঁ। কেপলেংগুৰ, টুপিমূৰীয়া বান্দৰ, পিকটেল মাকাক, গাহৰি নেজীয়া বান্দৰ, আছামিজ মাকাক, অসমীয়া মলুৱা বান্দৰ, ষ্টাম্পটেল মাকাক, সেন্দুৰীয়া বান্দৰ, ষ্টলৰিছ, লাজুকী বান্দৰ আৰু ৰিচাৰ্চ মাকাক। আমাৰ যিটো নৰ্মেল সেইটো ৰিচাৰ্চ মলুৱা বান্দৰ। 7টা প্ৰজাতিৰ বান্দৰ। তাৰ উপৰিঞ্চি আপোনাৰ হাতী আছে, বাঘ আছে, নাহৰফুটুকী বাঘ আছে, ডিয়াৰ, ৱাৰ্কিং ডিয়াৰ, ৱাইল্ড গ'ল, বিভিন্ন ধৰণৰ পখিলা আছে, বিভিন্ন ধৰণৰ সাপ আছে, বিভিন্ন ধৰণৰ চৰাই আছে। গতিকে সকলোলৈকে ধন্যবাদ। আহক আৰু গিবনলৈ চাওক। আমাৰ আৰু এটা আমি গৌৰৱান্বিত এখন অভয়াৰণ্য যোৰহাট জিলাত অৱস্থিত, হয়নে নহয়? হয়। সেইটো যোৰহাট জিলাত অৱস্থিত এটা আমাৰ গৌৰৱ আছে, যিটো আৰু এইটো অন্য কালাৰো বেলেগ, মাইকীজনী কালাৰো বেলেগ, দুইটা কালাৰ বেলেগ। আৰু তেওঁলোকে মা দেউতা ককাই ভাই ঠিক এনেধৰণে বাস কৰে। পৰিয়ালৰ য'ত থাকে ঠিক তেনেধৰণে সেইটো তেনেধৰণে এৰিয়া মেটাৰ কৰি থাকে। গিবনত 26টা পৰিয়াল আছে গিবনত, তাৰে 106টা টোটেল গিবন আছে। আকৌ হাতী আপোনাৰ এতিয়া বৰ্তমান 20টামান হাতী আছে। এনে হাতী আপোনাৰ খেতি ছিজন যেতিয়া হৈ যায়, তেতিয়া আপোনাৰ 60টা 85 হৈ যায়। হাতী তাৰপিছত আকৌ মুকলি ওলাই যায় ঠিক তিতাপ ওলাই যায়, নাগাকাটা যায়, তিৰুৱাল এনেকৈ মিলাই মেলি কাকজান বৈ দিয়া 4 এৰিয়াটো গাঁও, মাজতে জংঘলখন। সেইকাৰণে ৰাতি মানে হাতী ধান খাবলৈ ওলাই যায়। বাকী আপোনাৰ অসুবিধা একো নাই। লগ পাই ভাল লাগিল। মোৰ নাম শ্ৰী সুশান বৰা। আপোনাৰ নাম? মোৰ নাম শ্ৰী বিজিত বৰপাত্ৰ। ঠিক আছে, লগ পাম আকৌ। আশা থাকিল। ঠিক আছে, থেংক ইউ।